মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক শিকাবলৈ গৈ আছো ইংৰাজী গ্ৰামাৰত থকা কেছ বিষয়টো শিকাবলৈ গৈ আছো। কেছ কি? কেছ অসমীয়াত কোৱা হয় কাৰক বুলি। তো ইয়াৰ পৰা আমি প্ৰথমতে জানিম কাৰক কি হয়, কাৰক কাক বোলে। কেছ কাৰক কাক বোলে। হোৱাট ইজ কেছ? তো চোৱা, বাক্যত ভাৰ্বৰ লগত এটা পদৰ লগত আন এটা পদৰ সম্পৰ্ক দেখুৱাকে কেছ বোলে। যেনে দ্য চিলড্ৰেন প্লে, হি টল্ড এ ষ্টৰী, দিছ ইজ মাই পেন, এটচেট্ৰা। তো এইসমূহ হ'ল কাৰক। কাৰকৰ এক্সাম্পলবিলাক দ্য চিলড্ৰেন প্লে, হি টল্ড এ ষ্টৰী, দিছ ইজ মাই পেন, এটচেট্ৰা। এইসমূহ হ'ল কাৰকৰ এক্সাম্পল। এতিয়া আমি জানিম কাৰক কেই প্ৰকাৰ। কেছ কেই প্ৰকাৰ, টাইপছ অফ কেছ। চোৱা, কেছ প্ৰধানকৈ তিনি প্ৰকাৰ। কেছ কিমান প্ৰকাৰ আছে? প্ৰধানকৈ তিনি প্ৰকাৰ। যেনে নমিনেটিভ কেছ। নমিনেটিভ কেছক ছাবজেক্টিভ কেছ বুলিও কোৱা হয়। নমিনেটিভ কেছ বা ছাবজেক্টিভ কেছ, যিটো অসমীয়াত কয় কৰ্তা কাৰক। তাৰপিছত ২ নম্বৰত আছে অবজেক্টিভ কেছ, যিটো অসমীয়াত কয় কৰ্ম কাৰক। আৰু ৩ নম্বৰত আছে পজেচিভ কেছ, যিটো অসমীয়াত কয় সম্বন্ধ বা অধিকাৰ বুজোৱা কাৰক। এতিয়া আমি জানিব লাগিব নমিনেটিভ কেছনো কি হয়। নমিনেটিভ বা ছাবজেক্টিভ কেছ মানে কি? চেণ্টেন্সত ভাৰ্বৰ কাম যি পদে সমাধা কৰে তাক নমিনেটিভ বা ছাবজেক্টিভ কেছ বোলে। যেনে এক্সাম্পল, ৰাম ৰিডছ ৱেল। এতিয়া আমি জানিব লাগে অবজেক্টিভ কেছ কি। হোৱাট ইজ অবজেক্টিভ কেছ? অবজেক্টিভ কেছ কাক বোলে? চেণ্টেন্সত ভাৰ্বৰ কাম যাৰ ওপৰত কৰা হয় তাক অবজেক্টিভ কেছ বোলে। যেনে হি টল্ড এ ষ্টৰী। ইয়াত ষ্টৰীটো হ'ল এটা অবজেক্ট আৰু অবজেক্টটোৰ ওপৰত ভাৰ্বটোৱে ক্ৰিয়া কৰিছে। শেষত আছে পজেচিভ কেছ কাক বোলে। হোৱাট ইজ পজেচিভ কেছ? যি পদ অক্সিলিয়াৰী ভাৰ্বৰ পিছত বহে সেইবোৰক পজেচিভ কেছ বোলে। যেনে দিছ ইজ মাই পেন। তো মোক লাগিছে আজিৰে পৰা তোমালোকক কেছৰ ওপৰত কোনো ধৰণৰ ডাউট নাথাকিব। কেছ মানে কি, কেছ কেই প্ৰকাৰ হয় আৰু কেছৰ প্ৰকাৰসমূহ কি কি, ইয়াৰ এক্সাম্পলসমূহ কি কি, গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমৰ পৰা তোমালোকে শিকিলা। ধন্যবাদ।